যোগীঘোপার চালন্তাপাড়ায় স্বাস্থ্য কেন্দ্র নির্মাণে দুর্নীতির অভিযোগ। স্থানীয় ঠিকাদার তারিফ আহমেদের বিরুদ্ধে দুর্নীতির অভিযোগ উঠেছে। উদ্বোধনের আগেই একাধিক জায়গায় ফাটল দেখা দিয়েছে, বিভিন্ন অংশে টাইলস ভেঙে পড়েছে। জানা যাচ্ছে অভিযুক্ত ব্যক্তি জনস্বাস্থ্য ও কারিগরি মন্ত্রী জয়ন্ত মল্ল বড়ুয়ার ঘনিষ্ঠ। বিষয়টি তদন্ত করে দেখা হচ্ছে, প্রশাসনের কাছে দাবি করা হয়েছে সংখ্যালঘু সংগ্রাম পরিষদের তরফে। উদ্বোধনের আগেই একাধিক জায়গায় ফেটে পড়ল টাইলস। সংখ্যালঘু সংগ্রাম পরিষদের তরফে তদন্তের দাবি করা হয়েছে বিষয়টি নিয়ে। নির্মাণ কেবলমাত্র সম্পূর্ণ হৈছে, আপোনালোকে চাওক কেনেকৈ জহিক হৈ পৰিছে। বিভিন্ন জেগাত আপোনালোকে কেমেৰাত মিছা কথা নকয়, আমি এইটোও জানিব পাৰিছোঁ ইমান নিম্ন মানদণ্ডৰ কাম হোৱা ভাৱেই ইতিমধ্যে ৰাইজৰ মাজত এইটো বুবা চলিছে যে হস্পিটেল মেনেজমেণ্ট কমিটিয়ে ইয়াৰ লগত এইটোও আমি জানিব পাৰিছোঁ বিশেষ সূত্ৰে। আজিৰ দিনত হয়তো কেমেৰাৰ আগত চিকিৎসকগৰাকী, দায়িত্বপ্ৰাপ্ত চিকিৎসকগৰাকী হয়তো মন্তব্য নকৰিব, কিন্তু আমি জানিব পাৰিছোঁ চিকিৎসকগৰাকী কিন্তু এইটো তেওঁ কিন্তু অমান্তি হৈছিল NOC দিয়াৰ কাৰণে। কাৰণ নিম্ন মানদণ্ডৰ কাম কৰিছে, বিভিন্ন ঠাইত ইতিমধ্যে জহিক হৈ পৰিছে। এইটো কোনো দায়িত্ববান মানুহে এইটো NOC দিব নোৱাৰে, আৰু তেখেত নিজেও কিন্তু না কৰিছিল আমি জানিব পাৰিছোঁ। তো গতিকে আমি এইটোও জানিব পাৰিছোঁ যে কেৱল মাত্ৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘনিষ্ঠ হোৱাৰ কাৰণেই আজি কিন্তু প্ৰেছাৰ ক্ৰিয়েট কৰি ঠিকাদাৰগৰাকীয়ে ধন মোকলাই লৈছে, NOC ইয়াৰ পৰা লৈ গৈছে। আমি ইয়াক গৰিহণা দিছোঁ, অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আবেদন জনাইছোঁ, দাবী জনাইছোঁ যে অতি শীঘ্ৰে চলন্তপাৰা মিনি PHCৰ যি আপুনি এতিয়া বিল্ডিং দিছে, এই বিল্ডিংটো নিৰ্মাণ হৈছে, ইয়াত এটা তদন্ত ঘোষণা কৰিব লাগে। কি ধৰণৰ, কি মানদণ্ডৰ বিল্ডিংটো নিৰ্মাণ হৈছে আপুনি এবাৰ আপোনাৰ তদন্ত কমিটিৰ জৰিয়তে এইটো জানিলে নিশ্চিতভাৱে জানিব যে কেনেকৈ দাদাগিৰি কৰি ইয়াৰ পৰা বিলটো মুকলিয়াই লোৱাৰ কাৰণে NOC লোৱা হৈছে, কেনেকৈ ইয়াৰ পৰা মেনেজিং কমিটিৰ পৰা NOC লোৱা হৈছে, আপুনি নিশ্চিতভাৱে গম পাব।